নগাঁও লাওখোৱা ৰোড সনাতন হিন্দু সমাজৰ অশ্ৰুসিক্ত নয়নেৰে বিদায় দেৱী দুৰ্গাক। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক পৰম্পৰাগত ৰীতি নীতিৰে বিদায় দিলে সনাতন হিন্দু সমাজে। বিজয়া দশমীৰ দিনটোত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায় ভক্তসকলৰ মাজত। পাঁচদিনীয়া শাৰদীয় দুৰ্গোৎসৱৰ অন্তত অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে দুৰ্গতিনাশিনী মা দুৰ্গাক। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুক লৈ বৰ্তমানৰ ৰাজ্যত এক শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে, যাৰ পৰিপ্ৰেক্ষিতত অন্য বছৰৰ দৰে ভক্তসকলৰ মাজত দুৰ্গোৎসৱৰ কোনো আনন্দ উল্লাস দেখিবলৈ নাই। যথাবিহিত ৰীতি নীতিৰে পূজা ভাগ আয়োজন কৰিছে পূজা সমিতিসকলে। ঋতু প্ৰাঞ্জল প্ৰকটকে ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি দশমীৰ দিনা সনাতন হিন্দু সমাজৰ আমাৰ উত্তৰ অসমৰ লাওখোৱা বতৰৰ সকলো নিবাসী একত্ৰিত হৈ আমি দেৱী মাক আজি কলংপাৰত বিসৰ্জন দিবলৈ আহিছোঁ আৰু ইয়াত উপস্থিত সকলো ৰাইজলৈকে সনাতন হিন্দু সমাজৰ সকলো ভক্তবান ৰাইজলৈকে দশমীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।